আজি আমি প্ৰাচীন অসমৰ কথা পাতিম আৰু প্ৰাচীন অসমৰ কথা পাতিবলৈ হলে আমি নৰকাসুৰ বোলা এজন বিশেষ ৰজাৰ কথা পাতিবই লাগিব এই নৰকাসুৰৰ কথা বিভিন্ন আখ্যান বা পুৰাণত উল্লেখ আছে আমাৰ মহাভাৰত ৰামায়ণ তাৰ পিছত বিষ্ণু পুৰাণ ভগৱত পুৰাণ কালিকা পুৰাণকে ইত্যাদি কৰি বিভিন্নখন পুথিত আমাৰ ধৰ্মগ্ৰন্থত এই নৰকাসুৰৰ কথা উল্লেখ পাইছে আৰু তাৰ লগতে আমাৰ পুণ্যভূমি অসমক যাৰ নামেৰে জাতিস্কাৰ কামাখ্যা মা কামাখ্যা দেৱীৰ লগতো নৰকাসুৰৰ নাম সংলগ্ন হৈ পৰে তাৰ পিছত আমাৰ প্ৰাচীন অসমত ৰাজত্ব কৰা তিনিটা বিশেষ বংশ বৰ্মন বংশ যাৰ ৰজা আছিলে আমাৰ ভাস্কৰ বৰ্মন তাৰ পিছত শালস্তম্ভ বংশ আৰু পাল বংশ এই তিনিওটা বংশই নিজৰ লিনিয়েজ বা ডিসেন্ডেন্সি এই পাৰ্টিকুলাৰ ৰজাজন নাৰক ৰজাজনৰ পৰা আহিছে বুলি তেখেতসকলে ক্লেইম কৰিব বিচাৰে এতিয়া নাৰক ৰজা বা নৰকাসুৰৰ কথা আমি যদি তেওঁৰ উৎস হিচাপে চাওঁ তেতিয়া এইটো আমি পঢ়িবলৈ পাওঁ বিষ্ণু পুৰাণ বা ভাগৱত পুৰাণত যে তেখেতৰ বোলে জন্ম হৈছিল পৃথিৱী দেৱী আৰু আমাৰ বিষ্ণুৰ বৰাহ অৱতাৰৰ যেতিয়া মিলন হৈছিলে আৰু তেখেতক ডাঙৰ দীঘল কৰিছিলে জনক ৰজা সেইজনে ৰজা আছিল বিদেহৰ ৰজা যিজন আমাৰ মা সীতা দেৱীৰো তেখেতে দেউতাক আছিল এতিয়া সেই বিষ্ণু অৱতাৰৰ পুত্ৰ এদিন আহি পেলাই আমাৰ প্ৰাগজ্যোতিষপুৰ বা বৰ্তমান সময়ৰ অসমত তেখেতে শাসনভাৰ লয় আৰু শাসন ব্যৱস্থা তেখেতে গ্ৰহণ কৰে এই শাসন ব্যৱস্থা প্ৰথমতে এইটো প্ৰবাদ আছে যে তেখেতে বোলে প্ৰথম অৱস্থাত বহুত ভাল এজন ৰজা আছিলে আৰু বহুত ধুনীয়াকৈ শাসন ব্যৱস্থা তেওঁ পৰিচালনা কৰিছিলে কিন্তু পিছৰ অৱস্থাত গৈ পেলাই তেখেতে এজন বিৰাটেই বেছি অটপালি কৰা বিৰাট বেছি কুপ্ৰভাৱ বিস্তাৰ কৰা এজন ৰজালৈ পৰিণত হৈছিলে সেই তেতিয়াৰ সময়তে তেখেতে বোলে কেৱল মৰ্ত্যতে নহয় এনেকুৱা তেখেতৰ অটপালি হৈছিলে যে স্বৰ্গটো ইন্দ্ৰদেৱতাই স্বৰ্গলোক ত্যাগ কৰিবলৈ বাধ্য হৈছিলে আৰু সেই সময়ৰ স্বৰ্গৰ দেৱী অদিতিৰো তেখেতে বোলে কাণফুলি চুৰ কৰি তেখেতক অত্যাচাৰ কৰি মৰ্ত্যলৈ তেখেতক চুচৰাই আনিছিলে এনেকুৱা ধৰণৰ বিভিন্ন প্ৰবাদৰ কথা পোৱা যায় আৰু এইখিনি সময়তে নৰকাসুৰে বোলে প্ৰেমত পৰিছিলে তেখেতে নিজে উপাসনা কৰা দেৱী মা কামাখ্যাৰ প্ৰেমত আৰু যেতিয়া মা কামাখ্যাৰ প্ৰেমত তেখেতে পৰিছিলে তেতিয়া তেখেতে মা কামাখ্যাত বিয়াৰ প্ৰস্তাৱ দি পেলাইছিলে কিন্তু মা কামাখ্যাই এনেকুৱা এজন অটপালি ৰজাৰ লগত বিবাহপাশত আবদ্ধ হ'বলৈ বিচৰা নাছিল নিশ্চয়কৈ আৰু তেখেতে বহুত চল কৰি পেলাই তেখেতে এটা চুক্তি দিছিলে যে নীলাচল পাহাৰৰ পৰা উঠি গৈ কামাখ্যা দেৱী মন্দিৰলৈ যাবৰ কাৰণে তেখেতক নৰকাসুৰক কৈছিলে যে এৰাতিৰ ভিতৰতে তেখেতে সেই সকলোবিলাক চিৰি বা খটখটি বনাই উলিয়াব লাগিব কিন্তু নৰকাসুৰো কম নাছিলে নৰকাসুৰো সেই চিৰিবিলাক ইতিমধ্যে বনাই সম্পূৰ্ণ কৰিবলৈ তেখেতে প্ৰায় সফলে হৈ পৰিছিলে কিন্তু তেতিয়াই কামাখ্যা দেৱীয়ে এটা চল কৰিলে যে ৰাতিৰ ভিতৰতে কুকুৰাক ডাক দিয়ালে যে ৰাতিপুৱাই গ'ল আৰু ৰাতিটো সম্পূৰ্ণ হ'ল নতুন এটা দিন হৈ পৰিলে সেইবাবে সেই চুক্তিটো নাৰাজিব বুলি আৰু তেখেতে এই নৰকাসুৰৰ বিবাহপাশত আবদ্ধ নহ'ব বুলি সেইকাৰণে নৰকাসুৰে এই কুকুৰাটো বিচাৰি লাষ্টত গৈ কুকুৰাটোক বলি দিছিলে আৰু সেইখিনি জেগাকে এটা আজিৰ দিনতো আমি এখন গাঁও পাওঁ কুকুৰা কটা গাঁও বুলি আৰু প্ৰবাদ এইটোও আছে যে অসমীয়া মানুহে সেইকাৰণে বহু দিনলৈকে কুকুৰাৰ মাংস গ্ৰহণ কৰা নাছিলে কাৰণ কি নৰকাসুৰ আৰু কামাখ্যা দেৱীৰ লগত এই ষ্টৰিটো এই সাধুকথাটো সংলগ্ন হৈ আছে এতিয়া নৰকাসুৰৰ অটপালি দেখি সকলোৱে কাতৰ বিনতি কৰিলে আমাৰ ভগৱান বিষ্ণুক যে এই বিশেষ ব্যক্তিজনক এতিয়া আৰু শেষ কৰিব লাগে দমন কৰিব লাগে তেতিয়া ভগৱান বিষ্ণুৱে এটা কথা ক'লে যে নৰকাসুৰক যি জন্ম দিছিলে তেখেতসকলেহে তেওঁ মৃত্যুলৈ ঠেলি দিব পাৰে আৰু সেই ক্ষেত্ৰত যিহেতু নৰকাসুৰৰ পিতৃ আমাৰ বিষ্ণুৱে আছিলে আৰু তেখেতৰ মাতৃ আছিলে পৃথিৱী সেইকাৰণে ভগৱান বিষ্ণুৱে ক'লে যে পিছত যেতিয়া কৃষ্ণৰ অৱতাৰ লৈ পেলাই তেওঁ মৰ্ত্যলৈ আহিব আৰু তেখেতৰ পত্নী যেতিয়া পৃথিৱীৰ আন এটা ৰূপ সত্যভামা হৈ পেলাই কৃষ্ণৰ পত্নী হিচাপে হৈ উঠিব তেতিয়াই নৰকাসুৰৰ বধ হ'ব আৰু যেতিয়া সেই
ভগৱান কৃষ্ণ আৰু সত্যভামা আহি পেলাই নৰকাসুৰৰ লগত এখন ডাঙৰ যুদ্ধ কৰে আৰু সেই সময়ত তেতিয়া আমাৰ নৰকাসুৰৰ সেনাপতি আছিল মুৰা আৰু মুৰাৰো বহুত বেছি বৰ আছিলে বিৰাট বেছি প্ৰতাপী আছিলে তেওঁ কোনেও বধ কৰিব পৰা নাছিলে পিছত যেতিয়া কৃষ্ণ আহি সেই সেনাপতিজনক বধ কৰে তেতিয়াৰে পৰা আমাৰ ভগৱান কৃষ্ণ অন্য এটা নাম তেখেতে লোৱা বুলি কয় তাক কোৱা হয় মুৰাৰী আৰু সেইকাৰণে আমি ভগৱান কৃষ্ণক মুৰাৰী বুলিও জানো তাৰ পিছত যেতিয়া সেই যুদ্ধখন আমাৰ আৰম্ভ হয় সেই যুদ্ধখনত বহুত ঘোঁৰা লৈ কৃষ্ণ অহা ভগৱান কৃষ্ণ আমাৰ অসমলৈ অহাৰ প্ৰবাদ আছে আৰু যেতিয়া ঘোঁৰাবিলাক একেবাৰে ক্লান্ত হৈ পৰিছিলে এডোখৰ ঠাইত সেই ঘোঁৰাৰ ক্লান্ত হৈ পেলাই ভাগৰি জিৰণি লৈছিলে বুলিও প্ৰবাদ আছে আৰু এইখিনি জেগা আজিৰ দিনতো আমি অশ্বক্ৰান্ত মন্দিৰৰ সেই আশে পাশে থকা জেগাখিনি আমি ভাবিব পাৰোঁ বা বুজিব পাৰোঁ কাৰণ প্ৰবাদ এইটোও আছে যে তলত থকা যিখিনি শিল আছে সেই শিলখিনিত এতিয়াও ঘোঁৰাৰ খোজ সেই যিবিলাক সৰু সৰু গাঁত আছে সেইখিনিয়ে বোলে ঘোঁৰাৰ খোজ আছে অশ্বক্ৰান্ত মন্দিৰ যদি আপোনালোকে আজিলৈকে যোৱা নাই আপোনালোকে নিশ্চয়কৈ অলপ সময় উলিয়াই এই প্ৰাচীন মন্দিৰলৈ এবাৰ ভ্ৰমণ কৰিবলৈ বা চাই আহিবলৈ মন কৰিব কাৰণ কি অশ্বক্ৰান্ত মন্দিৰৰ স্থাপনা কথা সেই তেতিয়াৰে কথা উল্লেখ কৰা হয় আৰু পিছত পাল বংশৰ ৰজাসকলে বোলে এই মন্দিৰটোক সুন্দৰকৈ স্থাপন কৰিছিলে 10মান শতিকাৰ সময়ত এটা সময়ত এই মন্দিৰ ভাগ ভাঙি পৰিছিলে তেতিয়া পুনৰকৈ আহোম ৰজা স্বৰ্গদেউ শিৱসিংহই এই মন্দিৰ ভাগ আকৌ স্থাপন কৰিছিলে এই মন্দিৰ ভাগত যেতিয়া আপোনালোকে যাব তেতিয়া দুভাগ মন্দিৰ আপোনালোকে পাব তলৰ নামনি ভাগত আপোনালোকে পাব জনাৰ্দন কুৰ্ম মন্দিৰ আৰু ওপৰলৈ যদি আপোনালোকে অশ্বক্ৰান্ত মন্দিৰলৈ যাব খুব ধুনীয়া এই মন্দিৰটো বাহিৰত বিভিন্ন ধৰণৰ শিলালিপি আৰু সুন্দৰ ভাস্কৰ্য আপোনালোকে দেখিবলৈ পাব সেই মন্দিৰ ভাগ গড় ভিতৰত আমাৰ অনন্ত চায়িনী বিষ্ণুৰ অৱতাৰৰ এটা সুন্দৰ শিলৰ প্ৰতিমা আপোনালোকে দেখিবলৈ পাব সো এই অশ্বক্ৰান্ত মন্দিৰৰ প্ৰবাদটোতো আছেই তাৰ পিছত এটা সময়ত সেই যুদ্ধতে আমাৰ ভগৱান শ্ৰীকৃষ্ণই নৰকাসুৰৰ বধ কৰে আৰু পিছত তেখেতৰ পুত্ৰ ভগদত্তক শাসনভাৰ চম্ভালি তেখেতে এই অসম ভূমিৰ পৰা শ্ৰীমান আমাৰ ভগৱান কৃষ্ণই বিদায় লয় আৰু বিদায় লোৱাৰ সময়ত তেখেতে এই নৰকাসুৰৰ পুত্ৰ ভগদত্তক এই শাসনভাৰ দি থৈ যায় ভগদত্তৰ কথাও আমি আমাৰ মহাভাৰতত উল্লেখ পাইছে কালিকাৰ পুৰাণতো তেখেতৰ উল্লেখ আছে ভগদত্তৰ কথা এইটো উল্লেখ কৰা হৈছে যে ভগদত্তই বোলে মহাভাৰতত কৌৰৱৰ পক্ষত হাতীৰ পিঠিত উঠি তেখেতে যুদ্ধ কৰিছিল ইমান দুবোৰ ধুনীয়া কথা আমি প্ৰাচীন অসমৰ পঢ়িবলৈ পাওঁ শুনিবলৈ পাওঁ তাৰে ওপৰত বিভিন্নখন এতিয়াৰো নতুনকৈ লিখা বহুতখিনি কিতাপ আছে যেনেকৈ প্ৰিয়ম গোস্বামীৰ কিতাপ আছে ছাৰ এডৱাৰ্ড গেইটৰ কিতাপ আছে আমাৰ KL বৰুৱাই এই বিষয়ে লিখিছে তাৰ লগতে SL বৰুৱাৰ ওপৰতো SL বৰুৱাই লিখা যিখন প্ৰাচীন অসমৰ ইতিহাসতো আপোনালোকে এইখিনি কথা পঢ়িবলৈ পাব কিমান সুন্দৰ নহয়নে আৰু বহু সময়ত কিন্তু আমি আমাৰ অসমৰে এই সুন্দৰ যিবিলাক কাহিনী আছে আমি কেতিয়াবা পাহৰি যাওঁ আৰু এইখিনি কথাও আমি মনত ৰখা উচিত যে আমাৰ সনাতন হিন্দু ধৰ্মৰ প্ৰচাৰ আৰু সেই তেতিয়াৰে পৰা কিমান দিনৰে পৰা প্ৰাচীন যুগৰে পৰা আমাৰ অসম ভূমিত প্ৰচলন চলি আহিছে সুন্দৰ নহয়নে আৰু আপোনালোকে যদি এই কাহিনীটো শুনি ভাল পালে আৰু এই কাহিনীৰ বিষয়েও আমাৰ যিবিলাক প্ৰতিযোগিতামূলক পৰীক্ষা আছে প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকতো বিভিন্নটা প্ৰশ্ন উত্থাপন হোৱা দেখিবলৈ পোৱা যায় আপোনালোকে যদি এনে ধৰণৰ কাহিনী মোৰ ফালৰ পৰা আকৌ বিচাৰিছে তেনেহলে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব আজিলৈ আহিছো ধন্যবাদ